নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 11 ফেব্ৰুৱাৰী। লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিলে টকা। এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্ট। যদি আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত কি কৰিব, কিয়নো আপোনাৰ ঘৰৰ প্ৰতিজন মহিলাৰ একাউণ্টত সোমাব 10,000 কৈ টকা। লগতে অৰুণোদয় আঁচনিৰ টকা যিসকল মহিলাই পোৱা নাই সেইসকল মহিলাৰ বাবে এটা ভাল খবৰ আহি পৰিছে, কিয়নো আপুনি অতি সহজতে লাভ কৰিব টকা। PM কিষাণৰ 19 নম্বৰ কিস্তি কিমান তাৰিখত সোমাব আপোনাৰ একাউণ্টত, অৱশেষত ডেটটো পাব্লিছ কৰিছে। কেৱল ইয়াই নহয়, ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব 5,000 কৈ টকা। যদি আপোনাৰ SBI একাউণ্ট আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। লগতে কেইবাটাও নতুন নিয়ম সলনি হৈছে দেশজুৰি। কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমেৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। যান বাহনৰ গৰাকীৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। চলাচলৰ অনুপযোগী বাহন থাকিলে লাভ কৰিব ডাঙৰ সুবিধা। পুৰণি বাহন স্ক্ৰেপ কৰি নতুন গাড়ী কিনিলে লাভ কৰিব 25% কৰ ৰেহাই আৰু 15 বছৰলৈকে লাভ কৰিব এই সুবিধা। বাণিজ্যিক বাহনৰ ক্ষেত্ৰত লাভ কৰিব 15% কৰ ৰেহাই। মাত্ৰ 25% কৰ পৰিশোধ কৰিলেই হ'ব চলাচলৰ অনুপযোগী বাহন। 25% পৰিশোধ কৰিলেই বাতিল কৰিব পাৰিব এনে বাহনৰ পঞ্জীয়ন। স্বেচ্ছাই আগবাঢ়ি অহা গৰাকীয়ে লাভ কৰিব 75% কৰ ৰেহাই। বকেয়া সহ যাৱতীয় কৰ ৰেহাই পাব গৰাকীয়ে। 31 মাৰ্চলৈকে লাভ কৰিব এই সুবিধা। 31 মাৰ্চৰ ভিতৰত সকলো নথি পত্ৰ সঠিক কৰি এই কাম কৰিবলৈ আহ্বান পৰিবহণ বিষয়ক গৌতম দাসৰ। হয় বন্ধু বান্ধৱীসকল, এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। ইয়াৰ বিষয়ত আপুনি কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাই চমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মাটি বাৰীৰ কাম কাজক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। যদি আপুনি মাটি বাৰীৰ বাবে নতুনকৈ আবেদন কৰিছে আপোনাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। 15 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি হ'ল মিছন বসুন্ধৰা আবেদনৰ সময়সীমা আৰু অৱশেষত ডেটটো বঢ়াই দিয়া হৈছে। 8টাকৈ ডাঙৰ সুবিধা লাভ কৰিব মিছন বসুন্ধৰা 3.0। 1 নম্বৰত উল্লেখ কৰা হৈছে প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানে ডিজিটেল প্ৰক্ৰিয়াৰে লাভ কৰিব ভূমিৰ বন্দোবস্তি। আৰু 2 নম্বৰত উল্লেখ কৰা হৈছে মিছন বসুন্ধৰা 2.0ত স্থগিত ৰখা আবেদনৰ পুনৰ পৰীক্ষা। আৰু 3 নম্বৰত উল্লেখ কৰা হৈছে নগৰ আৰু কাষৰীয়া অঞ্চলত ৰেহাই প্ৰিমিয়াম হাৰত 1 পত্ৰৰ মেডিকলন আৰু কেইবাটাও সুবিধা লাভ কৰিব মিছন বসুন্ধৰা 3.0ৰ জৰিয়তে। যদি আপুনি এতিয়ালৈকে আবেদন কৰাই অতি শীঘ্ৰে আবেদন কৰি লওক। 4 নম্বৰত উল্লেখ কৰা হৈছে নগৰ অঞ্চল হিচাপে ঘোষিত এলেকাত দখল স্বত্ব থকা ৰায়তক মালিকত্ব স্বত্ব প্ৰদান কৰা হ'ব। আৰু 5 নম্বৰত উল্লেখ কৰা হৈছে বন্দোবস্তি নোহোৱা পূৰ্বৰ ভূদান গ্ৰামদান ভূমিৰ বন্দোবস্ত প্ৰদান। 6 নম্বৰত উল্লেখ কৰা হৈছে প্ৰসাৰিত ৰূপত ভূমিৰ শ্ৰেণী পৰিৱৰ্তন। 7 নম্বৰত উল্লেখ কৰা হৈছে চাহ অনুদান লগতে গ্ৰান্ট ভূমিৰ পট্টাৰ শ্ৰেণী পৰিৱৰ্তন ক্ৰমে পট্টা বিতৰণ। আৰু 8 নম্বৰত উল্লেখ কৰা হৈছে আৰু শ্ৰমিক আঁচনিৰ অধীনত জৰীপ নোহোৱা অনাজৰীপ গাঁৱৰ ভূমিৰ বন্দোবস্তি। এই 8টা সুবিধা জনতাই লাভ কৰিব। 3টা প্ৰজন্মৰ নিয়ম 10টাকৈ জাতি জনজাতিলৈ বৃহৎ থকা মিছন বসুন্ধৰা 3.0ত আবেদনৰ বাবে নালাগে 3 প্ৰজন্মৰ নথি পত্ৰ। আহোম, কোচ, ৰাজবংশী, মৰাণ, মটক আৰু চুতীয়াসকলৰ বাবে এটা বিশেষ সুবিধা প্ৰদান কৰিছে। কেৱল ইয়াই নহয়, অনুসূচিত জাতি জনজাতি, চাহ জনগোষ্ঠী, আদিবাসী আৰু গোৰ্খাৰ বাবে এই সুবিধা প্ৰদান কৰা হৈছে। শীঘ্ৰে কৰক আপুনি আবেদন। যদি এতিয়ালৈকে আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰি লওক। মাজত মাত্ৰ 3টা দিন বাকী আছে। তাৰ পিছতে মিছন বসুন্ধৰা 3.0ৰ সকলো সুবিধা বন্ধ হৈ পৰিব। তাৰ পিছত কিন্তু আপুনি আবেদন কৰিব নোৱাৰিব। তাৰ পিছত অসমবাসী ৰাজুক জনাই চমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাক লৈ আহি গ'ল SOP। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। 12টাকৈ নিয়ম মানি চলিব লাগিব পৰীক্ষাৰ্থীয়ে। কেৱল এয়াই নহয়, কি নিয়ম মানি চলিব লাগিব সম্পূৰ্ণকৈ জানি লওক। পৰীক্ষা হলৰ 100 মিটাৰ দূৰত্বলৈকে প্ৰৱেশ নিষিদ্ধ সাধাৰণ লোকৰ বাবে। আৰু 200 মিটাৰ দূৰত্বলৈকে বজাব নোৱাৰিব লাউড স্পীকাৰৰ গান। কেৱল এয়াই নহয়, লাউড স্পীকাৰত গান বজালে পৰিব আপুনি ডাঙৰ বিপদত। পৰীক্ষাৰ্থী বা শিক্ষানুষ্ঠানৰে জড়িত ব্যক্তিৰ বাহিৰে আন কোনো লোক পৰীক্ষাগৃহত প্ৰৱেশ কৰিব নোৱাৰিব। পৰীক্ষাগৃহৰ পৰা 100 মিটাৰ দূৰত্বলৈকে কোনো লোক জুম বান্ধি থাকিব নোৱাৰিব আৰু তাক লৈ কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। পৰীক্ষাগৃহৰ বাউণ্ডাৰীত সোমাবলৈ ল'ব লাগিব অনুমতি। অনুমতি অবিহনে কোনো ব্যক্তিয়ে পৰীক্ষাগৃহৰ বাউণ্ডাৰীত প্ৰৱেশ কৰিব নোৱাৰিব।
বাহিৰা লোকৰ প্ৰৱেশ সম্পূৰ্ণ নিষিদ্ধ ঘোষণা কৰা হৈছে। পৰীক্ষা হললৈ কোনো পৰীক্ষাৰ্থীয়ে অনুমতিবিহীন সামগ্ৰীৰ লগত লৈ যাব নোৱাৰিব। কোনো পৰীক্ষাৰ্থীয়ে ইলেক্ট্ৰনিক সামগ্ৰী পৰীক্ষাগৃহলৈ নিব নোৱাৰিব। কোনো পৰীক্ষাৰ্থীৰ লগত মোবাইল ফোন লৈ পৰীক্ষাগৃহত সোমাব নোৱাৰিব। লগতে কোনো পৰীক্ষাৰ্থীৰ লগত স্মাৰ্ট ঘড়ী আৰু কেলকুলেটৰ লৈ পৰীক্ষাগৃহত সোমাব নোৱাৰিব। পৰীক্ষাগৃহৰ বাহিৰত অনুমতি অবিহনে পাৰ্কিং কৰোঁতা নিষেধাজ্ঞা জাৰি কৰা হৈছে। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 163 নং অনুচ্ছেদৰ অধীনত এই কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। নিয়ম ভংগ কৰিলে সন্মুখীন হ'ব লাগিব কঠোৰ শাস্তিৰ। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাক লৈ গোলাঘাট প্ৰশাসনে জাৰি কৰিছে এই SOP। হয় বন্ধু বান্ধৱীসকলে সকলোৱে মানিব লাগিব এটা নতুন নিয়ম, আৰু এই নিয়ম যদি আপুনি অমান্য কৰে তেনে ক্ষেত্ৰত ভৰিব লাগিব জৰিমনা, লগতে আপোনাৰ জেল হ'ব পাৰে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। এতিয়াৰ পৰা সংগ্ৰহ কৰিব নোৱাৰিব চান্দা। কোনো ব্যক্তি বা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা সংগ্ৰহ কৰিব নোৱাৰিব চান্দা। ৰাজহুৱা স্থানত 5 জন বা ততোধিক লোকৰ সমাগম নিষিদ্ধ কৰা হৈছে। হয় বন্ধু বান্ধৱীসকল, অনুমতি অবিহনে জুম বান্ধিব নোৱাৰিব 5 জনতকৈ অধিক লোকে। ৰাজপথত কৰিব নোৱাৰিব শোভাযাত্ৰা সমদল, ধৰ্ণা দিয়া বা পথ বন্ধ আদি এনেধৰণৰ কাৰ্যসূচী কৰিব নোৱাৰিব। ৰাজহুৱা সম্পত্তিৰ অনিষ্ট কৰিব নোৱাৰিব। ভাৰতীয় পুৰাতাত্ত্বিক বিভাগৰ সংৰক্ষিত কীৰ্তিচিহ্নৰ 200 মিটাৰৰ ভিতৰত কোনো ব্যক্তি বা দল সংগঠনে চলাফুৰা কৰিব নোৱাৰিব। পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা। নিয়ম ভংগ কৰিলে গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা। ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ 163 নং BNS ৰ অধীনত জাৰি কৰা হৈছে এই নিৰ্দেশনা। শিৱসাগৰ জিলা প্ৰশাসনে জাৰি কৰিছে এই জাননী। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ নিয়ম পৰিৱৰ্তন হৈছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অৰুণোদয় বৃদ্ধ পেঞ্চন দিব্যাংগ বিধৱা পেঞ্চনৰ ধন এতিয়াও আপোনাৰ একাউণ্টত পোৱা নাই নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে আহি গ'ল এটা ভাল খবৰ। কোনো হিতাধিকাৰী যদি লাভ কৰা ধন ক'ত কৰিব আপুনি অভিযোগ। চৰকাৰে এইসমূহ আঁচনিৰ বাবে ব্যয় কৰিছে 387 কোটিতকৈ অধিক টকা। চৰকাৰে মুকলি কৰিলে হেল্পলাইন নম্বৰ। লিখি লওক এইটো নম্বৰ, আৰু নম্বৰটো হৈছে 036122370054, আৰু এই নম্বৰতে কল কৰি দিব পাৰিব আপুনি অভিযোগ। আৰু অভিযোগ দিয়াৰ পিছতে আপুনি 5 মিনিটৰ ভিতৰত আপোনাৰ একাউণ্টত লাভ কৰিব চৰকাৰী ধন। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই টকা। যদি আপুনি নতুনকৈ আবেদন কৰিছিলে আপুনি টকা পোৱা নাই নেকি? প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰে। বৃদ্ধ পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ল এই টকা। লগতে দিব্যাংগ আঁচনিৰ ধন জমা হ'ল আপোনাৰ একাউণ্টত। DBT যোগে হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিছে টকা। যিসকল মহিলাই এতিয়ালৈকে DBT লিংক কৰা নাই সেইসকল মহিলাৰ একাউণ্টত কিন্তু চৰকাৰে টকাটো প্ৰদান কৰা নাই। যদি আপুনি DBT লিংক কৰা নাই অতি শীঘ্ৰে DBT লিংক কৰি লওক, অন্যথা আপুনি অৰুণোদয় আঁচনিৰ টকা নাপাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। লাখপতি বাইদেউ আঁচনিৰ আবেদনকাৰীৰ বাবে এটা ভাল খবৰ আহি পৰিছে। আপুনি আত্মসহায়ক প্ৰপত্ৰটো জমা দিছে নেকি? 2 দিনৰ ভিতৰতে আত্মসহায়কৰ প্ৰতিগৰাকী সদস্যৰ একাউণ্টত সোমাব টকা। 10,000কৈ টকা লাভ কৰিব প্ৰতিগৰাকী মহিলাই। ফেব্ৰুৱাৰী মাহত 90% সম্পূৰ্ণ হৈ পৰিছে প্ৰায় ভেৰিফিকেশ্যনৰ কাম। ফেব্ৰুৱাৰী মাহৰ ভিতৰতে আৰম্ভ হ'ব 10,000 টকা লাভ কৰা প্ৰক্ৰিয়া। ধনৰ সদব্যৱহাৰ কৰিলে লাখপতি হোৱাৰ সুযোগ লাভ কৰিব মহিলাসকলে। নিৰ্বাচনী প্ৰচাৰৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলা কোটাৰ প্ৰত্যেকজন ব্যক্তিক দিলে এটা ফল খবৰ। যদি আপুনি লাখপতি বাইদেউৰ প্ৰপত্ৰটো জমা কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা সুখবৰ আহি পৰিছে, কিন্তু অতি শীঘ্ৰে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা। কিমান তাৰিখত টকাটো আপোনাৰ একাউণ্টত প্ৰদান কৰিব এতিয়ালৈকে ডেটটো ফিক্স কৰা নাই। যেতিয়া ডেটটো ফিক্স কৰিব নিশ্চয় সম্পূৰ্ণকৈ জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। PM কিষাণ সন্মান নিধিৰ 19 নম্বৰ কিস্তিক লৈ এটা ডাঙৰ খবৰ আহি পৰিছে। 24 ফেব্ৰুৱাৰীত কোটি কোটি কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ টকা। পুৱাতে 19 নম্বৰ কিস্তিৰ 2,000কৈ টকা লাভ কৰিব কৃষকসকলে। হয় বন্ধু বান্ধৱীসকল, PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা 24 ফেব্ৰুৱাৰীত লাখ লাখ কৃষকৰ একাউণ্টত পুৱাতে সোমাই যাব টকা। DBT যোগে লাভ কৰিব এই টকা। প্ৰকাশ পাইছে ধন লাভ কৰা হিতাধিকাৰীৰ তালিকা। এতিয়া চেক কৰক তালিকাত আপোনাৰ নামটো আছে নে নাই। তালিকাত আপোনাৰ নাম থাকিলে আপোনাৰ একাউণ্টত সোমাব টকা। ধন লাভৰ পূৰ্বে শীঘ্ৰে কৰক আপুনি KYC। তালিকাত চাই ল'ব পাৰিব আপোনাৰ নাম আছে নে নাই। ধন লাভৰ বাবে কৃষকে KYC কৰাটো বাধ্যতামূলক।
ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰক আপোনাৰ একাউণ্ট। PM কিষাণৰ এপৰ জৰিয়তেও কৰিব পাৰিব আপুনি eKYC অনলাইন অথবা CSC চেণ্টাৰত গৈও কৰিব পাৰিব আপুনি eKYC। প্ৰতিজন কৃষকৰ বাবে আহি পৰিছে এটা ভাল খবৰ। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব।